নমস্কাৰ শ্ৰদ্ধেয় ছাৰ বাইদেউসকল, আজি আকৌ আমি আন এটি ভিডিঅ'লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। তো আজি আমি যি ভিডিঅ'টোত আলোচনা কৰিবলৈ গৈ আছোঁ সেইটো হৈছে TLM এক্সিবিশ্যন ৰিলেটেড। আৰু TLM এক্সিবিশ্যন যে হ'ব ক্লাষ্টাৰ লেভেল, ব্লক লেভেল, ডিষ্ট্ৰিক্ট লেভেল আৰু ষ্টেট লেভেল হ'ব, তাতে চিলেকশ্যন ক্ৰাইটেৰিয়াটো কেনেকুৱা ধৰণৰ হ'ব সেইখিনি লৈ আজি আমি আলোচনা কৰিবলৈ ওলাইছোঁ। আপোনালোকে মনোযোগেৰে যদি চাই বা শুনে, আশা কৰোঁ আপোনালোকে যেতিয়া TLM এক্সিবিশ্যনত পাৰ্টিচিপেট কৰিব বা TLM প্ৰিপেয়াৰ কৰিব তেতিয়া আপোনালোকে সফল হোৱাটো খাটা। আপোনালোকে TLM প্ৰিপেয়াৰ কৰাৰ সময়ত এইকেইটা বস্তুৰ প্ৰতি অলপ মনোযোগ দিব লাগিব, তেতিয়াহ'লে আপোনালোকে TLM এক্সিবিশ্যনত পাৰ্টিচিপেট কৰিব আৰু তাতে ছাকচেছ হ'ব পাৰিব। তাতে আপোনালোকে চাওক, মই প্ৰথমৰ পৰা আপোনালোকক কৈ আছোঁ ক্ৰাইটেৰিয়াবিলাক। প্ৰথমতে হ'ব LO, ডেট মিনছ লাৰ্ণিং আউটকাম বা কম্পিটেঞ্চি অফ TLM। আপোনালোকে যিটো TLM প্ৰিপেয়াৰ কৰিব সেইটোত কি কম্পিটেঞ্চি আছে বা লাৰ্ণিং আউটকাম কি আছে, সেইটো হৈছে 1 নম্বৰ পইণ্ট। আপোনালোকে যেতিয়া প্ৰেজেণ্টেশ্যন কৰিব এক্সিবিশ্যনত তেতিয়া আপোনালোকে সেইটো বস্তু ক'ব লাগিব যে কিহৰ ওপৰত বেছ কৰি আপোনালোকে কি কম্পিটেঞ্চিৰ ওপৰত বেছ কৰি আপোনালোকে TLMটো বনাইছে বা সেইটোৰ পৰা ছাত্ৰ ছাত্ৰী কি LO পাব, লাৰ্ণিং আউটকাম পাব। সেইটো হৈছে 1 নম্বৰ পইণ্ট। নম্বৰ 2 পইণ্টছ হৈছে আপোনালোকে যেতিয়া এক্সিবিশ্যনত যেতিয়া TLMখিনি প্ৰেজেণ্টেশ্যন কৰিব তেতিয়া আপোনালোকক চাব লাগিব ৱে অফ প্ৰেজেণ্টেশ্যন। আপোনালোকে যে প্ৰেজেণ্টেশ্যনটো দি আছে কেনেকুৱা ধৰণে দি আছে, প্ৰেজেণ্টেশ্যনটো ভাল হৈছে নে বেয়া হৈছে। যদি ইয়াৰ ওপৰত মাৰ্ক আছে 5 নম্বৰ। ছেকেণ্ড পইণ্ট হৈছে ক্লিয়াৰিটি আৰু আণ্ডাৰষ্টেণ্ডিং। TLMটো যে আপোনালোকে প্ৰেজেণ্ট কৰি আছে সেইটো আপোনালোকৰ কিমানখিনি স্পষ্টতা আছে, মানে আপোনালোকৰ কনচেপ্ট কিমান ক্লিয়াৰ আছে, সেইটোৰ ওপৰত আছে 5 মাৰ্ক। তাৰপিছত নেক্সট আহিছে আপোনালোকে TLMটো যে প্ৰিপেয়াৰ কৰিছে সেইটোত আপোনালোকৰ ক্ৰিয়েটিভিটি বা ইন'ভেটিভ কিবা আইডিয়া আছে নে নাই। TLMটো প্ৰিপেয়াৰ কৰিলেই নহ'ব, তাতে ক্ৰিয়েটিভিটি আৰু ইন'ভেটিভ আইডিয়া থাকিব লাগিব। ক্ৰিয়েটিভিটি আৰু ইন'ভেটিভ আইডিয়াৰ ওপৰত আছে 10 মাৰ্কছ। নেক্সট পইণ্টছ হৈছে ৰিলিভেণ্ট টু দ্য কণ্টেণ্ট অফ LO's কম্পিটেঞ্চিজ। আপোনালোকে প্ৰথমতে যিটো লিখিছে LO বা কম্পিটেঞ্চি যিটো লিখিছে সেই LO বা কম্পিটেঞ্চিৰ লগত এইটো সংগতিটো কেনেকুৱা ধৰণৰ আছে সেইটোৰ ওপৰত আছে 10 মাৰ্কছ। নেক্সট পইণ্টছ হৈছে ডিউৰেবিলিটি অফ দ্য TLM। তাৰমানে TLMটো আপোনালোকে যিটো বনাইছে সেইটোৰ লংজিবিলিটি বা লাষ্টিংটো কিমান সময় কৰিব পাৰে, কিমান দিন কৰিব পাৰে, তাৰ ওপৰতো 10 মাৰ্কছ দিছে। নেক্সট পইণ্টছটো হৈছে স্কোপ ফৰ এক্টিভ এংগেজমেণ্ট অফ দ্য ষ্টুডেণ্টছ। আপোনালোকে যে TLMটো বনাইছে সেইটোত ছাত্ৰ ছাত্ৰীয়ে কেনে ধৰণৰ এংগেজ কৰি ৰাখিব পাৰিব, ইহঁতৰ কিউৰিচিটি কেনেকুৱা হ'ব বা লাৰ্ণিং ডেভেলপমেণ্টটো কেনেকুৱা ধৰণৰ হ'ব, সেইটোৰ ওপৰত বেছ কৰি আপোনালোকক 10 মাৰ্কছ দিব। টোটেল মাৰ্কছ আপোনালোকৰ 50 থাকিব। কিন্তু কথাটো হৈছে TLM বনোৱাৰ লগে লগে আপোনালোকে প্ৰথম ডিচিশ্যনটো ল'ব লাগিব আপোনালোকে যে কম্পিটেঞ্চি বা লাৰ্ণিং আউটকাম কি আছে। কম্পিটেঞ্চি বা লাৰ্ণিং আউটকাম যদি আপোনালোকৰ স্পষ্ট থাকে, ভালকৈ জনা থাকে, আৰু কম্পিটেঞ্চি বা লাৰ্ণিং আউটকামটো আপোনালোকৰ টেক্সট বুকৰ লগত মিলিব লাগিব। FLN গ্ৰেডৰ ক্লাছ 1 আৰু 2 যিটো টেক্সট বুকৰ পৰা ল'ব, যিটো পাঠৰ পৰা ল'ব, যিটো কম্পিটেঞ্চিৰ পৰা ল'ব, যাতে সেইটোৰ লগত মিল থাকে। এনেকুৱা ধৰণে যদি কৰে নিশ্চয় আপোনালোকে TLM এক্সিবিশ্যনত সফল হ'ব পাৰিব, আশা কৰিছোঁ। ধন্যবাদ।